হালাল কৰা প্ৰত্যেকখন মাংস দোকান বন্ধ কৰিব লাগিব। একদম চুপ সত্যৰঞ্জন বৰা। প্ৰত্যেকটো মাদ্ৰাছা ৰাতিপুৱা মাদ্ৰাছা শিক্ষা বন্ধ কৰিব লাগিব, ৰাতিপুৱাৰ পৰা গধূলিলৈকে আজান দিয়া বন্ধ কৰিব লাগিব। প্ৰত্যেকখন হালাল কৰা দোকান বন্ধ কৰিব লাগিব, সেইটো মই কৈ থলো আপোনালোকৰ মাধ্যমেৰে। আজি মই পুনৰবাৰ সত্যৰঞ্জন বৰাই যি মন্তব্য কৰিলে শেহতীয়াকৈ মন্তব্যটো বহুত কৰিছে, কিন্তু পুনৰবাৰ এটা মন্তব্য কৰিছে যে ১ নম্বৰ কৈছে হালাল কৰা মাংসৰ দোকান প্ৰত্যেকটো বন্ধ কৰিব লাগিব। ২ নম্বৰ প্ৰশ্নটো হৈছে মাদ্ৰাছা শিক্ষা বন্ধ কৰিব লাগিব। ৩য় নম্বৰ প্ৰশ্নটো কৰিছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আজান দিয়াটো সম্পূৰ্ণ বন্ধ কৰিব লাগিব। ৪ৰ্থতে কৈছে সেইটো সত্যৰঞ্জন বৰাৰ মতে হ'ব লাগিব। একদম চুপ সত্যৰঞ্জন বৰা, মই তোক কৈছো একদম চুপ। অসমখনত একদম বিভাজন কৰিবলৈ চেষ্টা নকৰিবি সত্যৰঞ্জন বৰা, মই তোক কৈছো। কি কৈছ তই? কি কৈছ? কি কৰিবি তই? হালাল কাক কয় জাননে? আৰু মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ কাৰণে তই কোন? তোৰ কি পৰিচয় আছে? আৰু মাদ্ৰাছা চৰকাৰীকৰণ কৰা হৈছে, প্ৰাদেশিকৰণ কৰা হৈছে, তই জাননে? তই মাৰ পেটত আছিলি নেকি যেতিয়া চৰকাৰীকৰণ কৰিছে? চৰকাৰে যে এইবোৰ কৰিছে তই ক'ত আছিলি? ইমান জ্ঞান তোৰ মূৰত গোবৰ সোমাই আছে, তই নাজানো? আবুল তাবুল তই বকি আছ? ক'ত আছিলি তই? ডোন্ট টক, অকে? ডোন্ট টক, আই সে ডোন্ট টক। ইছলামৰ বিষয়ে তই কি জান? কি জান তই? আবুল তাবুল বকিবলৈ সাহস পাইছ তই? আৰু সাহস কোনে দিছে তোক? কোনে দিছে? তই অসমৰ কোন হয়? চিএম হয় নেকি? অসমৰ পৰা অসমত থাকিলে ভালকে থাকিব লাগিব, অসমত থাকিলে মিলি জুলি থাকিব লাগিব, অসমত থাকিলে হিন্দু মুছলমানৰ মাজত ঐক্য আনিব লাগিব, বিভাজন নহয়। আণ্ডাৰষ্টেণ্ড? আই থিংক ইউ আৰ বেটাৰ আণ্ডাৰষ্টেণ্ড, কিপ ইন মাইণ্ড। এই কথাটো এই মূৰত সোমাই ল ভালকে। যিটো কথা হৈছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আজান বন্ধ কৰিব লাগিব। তই কেতিয়া জন্ম লৈছ? কিমান দিন হৈছে জন্ম লৈছ তই? তোৰ ৭ জনম, তোৰ এনেধৰণৰ ৭ বংশ যেতিয়া জন্ম লৈছে, মৃত্যু হৈছে, জন্ম হৈছে, মৃত্যু হৈছে। কিন্তু সেই আজান সেই তাহানিৰ যুগৰ পৰাই চলি আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু তোৰ নিচিনা তই প্ৰশ্ন কৰিবলৈ কোন? আৰু তই বন্ধ কৰি দেখুৱাব পাৰিবি? চাম নহয় তোৰ কিমান সাহস আছে। আজানত কি আছে তই জাননে? আজানৰ অৰ্থটো কি? আজানত কি কয় ভালকে মনত ৰাখিবি। আৰু কি কৈছে সেইটো সত্যৰঞ্জন বৰা। সত্যৰঞ্জন বৰাৰ মতে হ'ব লাগিব। ময়ো কৈছো তই যে চেলেঞ্জ কৰিছ যে চব বন্ধ কৰিব লাগিব, মোৰ মতে তই দালালি কৰি কি গেণ্ডা কৰিবি? কি কৰিবি? মই আমাৰ অসমীয়া ৰাইজ সহজ সৰল ভাৱে তই যেতিয়াই যি মন্তব্য কৰিব বিচাৰিছ সেইটোৱে কৰিছ, কিন্তু তোৰ ওপৰত একচন কোনেও লোৱা নাই। কিন্তু বাৰম্বাৰ এনেধৰণৰ বিভাজন, বাৰম্বাৰ এনেধৰণৰ হিন্দু মুছলমান কৰি আজি এই পৰ্যায়লৈকে আহিছে। আজি এতিয়া আজান বন্ধ কৰিব লাগে। হালাল, আচলতে হালাল কি জাননে তই? মূৰ্খ। হালাল কাক কয় জাননে? মূৰ্খ। সত্যৰঞ্জন বৰা চা, ড্ৰেছযোৰ পিন্ধিলেই তই পণ্ডিত হৈ যাব নোৱাৰিবি। তই ভাবিছ যে মই ড্ৰেছযোৰ পিন্ধিছো, মই মন্দিৰত গৈছো, মন্দিৰত গ'লেই তই পণ্ডিত হ'ব নোৱাৰিবি। আৰু মছজিদত গ'লেই মছজিদৰ কি হ'ব নোৱাৰে তই ভালকে বুজি লবি। আৰু তই ভাবিছ যে আমাক অসমৰ মানুহে ভাল পায়, তোক অসমৰ মানুহে ভাল পায়। অসমৰ মানুহে যদি ভাল পালেহেঁতেন আজি ঠায়ে ঠায়ে তোৰ ওপৰত গোচৰ কিয়? ভাল হ'বলৈ চেষ্টা কৰ। আৰু অন্ধভক্ত যিসকলে পিছে পিছে কাউৰীৰ নিচিনা কা কা কৰি আছে, তেওঁলোকৰ মূৰত একো নাই, আৰু যাৰ কাৰণে তেওঁলোকে নিজৰ জীৱনটো কলৈ লৈ গৈ আছে সিহঁতেহে জানে। এই বুৰ্বকৰ পিছে পিছে ঘূৰি এতিয়াও সময় আছে, ভাল পথত আহিবলৈ চেষ্টা কৰ। আৰু এনেকুৱা কোনো মানুহ আজিলৈকে জন্ম হোৱা নাই যি অসমত, ভাৰতবৰ্ষত, এই পৃথিৱীখনত হিন্দু মুছলমানৰ মাজত বিভাজন কৰি তেওঁলোকে শান্তি পাইছে বা বিভাজন কৰি তেওঁলোকে এটা ৰাস্তা উলিয়াব পাৰিছে। কেতিয়াও নহয়। ইম্পচিবল। যদি পৃথিৱীত থাকিব বিচাৰিছ
পৃথিৱীত যদি আমি সকলোৱে ভালকে থাকিব বিচাৰিছো অসমত যদি ভালকে অসমৰ মাজত আজান ফকীৰৰ এই আজান ফকীৰৰ অসমখনক যদি আমি সবল শক্তিশালী কৰি তুলিব বিচাৰো যদি আমি শিক্ষিত মানুহ হিচাপে আমি যদি গঢ়িব বিচাৰো বা আমাৰ নৱপ্ৰজন্মক যদি আমি গঢ়ি তুলিব বিচাৰো তেনেহলে একমাত্ৰ শিক্ষা হৈছে আমাৰ এটাই শিক্ষা হ'ব লাগিব ইয়াত কোনো ধৰ্মীয়কৰণ কৰা নহব যদি ধৰ্মীয়কৰণ যদি ধৰ্মই হলেহেঁতেন যে হিন্দু মানুহে স্কুলত যাব পাৰিব মুছলমান মানুহে স্কুলত যাব নোৱাৰিব তেনেহলে স্কুল কিয় দিছে আৰু এটা কথা ভালকে মনত ৰাখিব সত্যৰঞ্জন বৰা স্কুলখনত যে স্কুলৰ এটা কাপোৰ আছে সেই নিৰ্দিষ্ট কাপোৰ ড্ৰেছযোৰ কিয় পিন্ধি যায় জাননে যদি সেই নিয়মটো নাথাকিলে হেঁতেন আজি কোনোবাই ইটো কাপোৰ কোনোবাই চাৰ্ট পিন্ধি গলে হয় কোনোবাই পেণ্ট পিন্ধি গলে হয় কিন্তু কি কাৰণে আজি এটা কাপোৰ পিন্ধাৰ কাৰণে তেওঁলোকে কৰিছে গৰীব দুখীয়া মানুহৰ যাতে কোনো চিন নাথাকে তাৰ কাৰণে ড্ৰেছ এটা দিছে ধনী মানুহে যিটো পিন্ধিব গৰীব মানুহে সেইটো পিন্ধিব কিন্তু তোৰ শিক্ষাৰ অভাৱ আছে হয়তো তই বহুত জান বহুত শিকিছ কিন্তু এই ক্ষেত্ৰত ইকুৱেল টু তোৰ নলেজ ইকুৱেল টু 0 গতিকে এতিয়াও ভাল ৰাস্তা ধৰ মানুহৰ পৰা মৰম স্নেহ অৰ্জন কৰিবলৈ চেষ্টা কৰ যদি ভাল কাম কৰি আছ বহুত জানো শুনো কিন্তু এনে ধৰ মূৰ্খামি কাম কৰা বন্ধ কৰি দে চিধা কথা এনেকে আমাৰ অসমখনত শান্তিৰ সৃষ্টি নহব যি জাগৰণ সৃষ্টি কৰিব বিচাৰিছ তই হিন্দুৰ ভক্ত হ'ব বিচাৰিছ এনেকে ভক্ত নহয় এটা ধৰ্মক কোনোবা এটা ধৰ্মক বেয়া পায় এটা ধৰ্মক ভাল পালে সেইটো ধৰ্ম নুবুজায় এইটো অপমান কৰাহে বুজায় হিন্দুৱে কেতিয়াও মুছলমানক বেয়া পোৱাটো নিবিচাৰে আৰু মুছলমানে কেতিয়াও হিন্দুক বেয়া পোৱাটো নিবিচাৰে তোৰ নিচিনা দালালে বন্ধ কৰ গতিকে ৰাইজ আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিছো এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে আৰু এই অন্ধ ভক্ত আৰু এই দালালৰ যি বক্তব্য আজি দেখা পোৱা গৈছে এটা নিৰ্দিষ্ট এটা ষড়যন্ত্ৰ অসমখনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ গতিকে আমি কেতিয়াও হ'বলৈ নিদিও হিন্দু মুছলমান একত্ৰিত হৈ আছিলো আছো আৰু ভৱিষ্যতে থাকিম এখন শংকৰ আজানৰ দেশ আছে আৰু ভৱিষ্যতে থাকিব কিন্তু এনেধৰণৰ সত্যৰঞ্জন বৰাৰ কথা নচ্ছা আমি কেতিয়াও মানি ল'ব নোৱাৰো It's my challenge সত্যৰঞ্জন বৰা Have you any answer? Talk to me. Okay, bye bye. Joy Ayom. Joy.